কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ অসকলনি গমলতা তারয় বিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায় লয়া নাম মাত্ৰ তৰে ভৱ কূপ ৰাম নৰ মাত্ৰ তৰে ভৱ কূপ সকলো নিগম শাস্ত্ৰ লতা স্বৰূপ কৃষ্ণ নাম তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ আৰু সুমধুৰ আৰু সুমংগলদায়ক গতিকে এনে কৃষ্ণ নাম যিজন লোকে শ্ৰদ্ধাই বা হেলায়ে লয় তেনে মনুষ্য মাত্ৰেই ভৱকূপৰ পৰা তৰি যাব পাৰে মূলত বেদান্ত আদি কৰি সমস্ত উপনিষদসমূহেই হৈছে নিগম শাস্ত্ৰ এই উপনিষদৰ সমূহৰ পৰাই লতা সদৃশ অনেক নিগম শাস্ত্ৰ জন্ম হৈছে সকলো নিগম শাস্ত্ৰৰ গুপ্ত বৃত্ত বা অবিনাশী ফল কেৱল কৃষ্ণ নাম এই কৃষ্ণ নামৰ অধিকাৰী কৃষ্ণদেৱে একমাত্ৰ মায়াতীত চৈতন্য পুৰুষ বাকী সৃষ্টিকৰ্তা ব্ৰহ্মা প্ৰমুখ্যে সমস্ত জগত জড় আৰু মায়াৰ অধীন যিহেতু নামঘোষাত পুনৰ উল্লেখ কৰিছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় তুমি সে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ গাই নাম আৰু নামী হৈছে অভেদ যেহি নাম সেহি কৃষ্ণ জানানিষ্ঠ কৰি নামৰ লগতে থাকে আপুনি শ্ৰী হৰি গতিকে এই মায়াতীত পুৰুষ কৃষ্ণ নাম পৰম সুমধুৰ সুমংগল আৰু আনন্দদায়ক সমস্ত জগতৰ দুখ দুৰ্বাসনা আদি নাশ কৰি সৰ্বপ্ৰকাৰৰ শান্তি দান কৰিব পৰা শক্তি একমাত্ৰ নামৰেহে আছে কৃষ্ণ নাম শ্ৰদ্ধা কৰি নাইবা হেলা কৰি ল'লেও মনুষ্য মাত্ৰেই ভৱকূপৰ পৰা উদ্ধাৰ পাব পাৰে মহাপাপী অজামিলে পুত্ৰ স্নেহত আতুৰভাৱে নাৰায়ণ বুলি মাতোতেই জন্ম জন্মান্তৰৰ দুৰ্বাসনা অমংগল নাশ হৈ বৈকুণ্ঠহেন পৰমপদ প্ৰাপ্তি হৈছে শিশুপাল দন্তবক্ৰ আদিও দেশ কৰি কংসই ভয় কৰি বজ্ৰগোপীসকলে কাম বাসনেৰে কৃষ্ণ নাম লওঁতেই তেওঁলোকৰ পৰম মংগল হৈছিল এতেকে মহা পাতকীও হাস্য দেশ ভয় নাইবা কোনো কামনাৰে কৃষ্ণ নাম ল'লেও তেওঁলোকৰ পৰম সুমংগল হ'ব ই নিশ্চিত সেয়েহে চৈতন্য স্বৰূপে এই কৃষ্ণ নাম মনুষ্য মাত্ৰেই পৰম উপকাৰী আনন্দদায়ক আৰু সুমংগলদায়ক অবক্ত্ৰ ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্তমূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ঈশ্বৰ অবক্তৰূপে সমস্ত চৰাচৰ জগততে ব্যাপী আছে তেওঁ আহ্বান কৰি অনা পূজা কৰিবৰ বাবে নানা বিসৰ্জন দিব পাৰে কোনো প্ৰকৃত ৰূপ নাই এটাকে একমাত্ৰ ৰাম বুলি মন শুদ্ধ কৰাৰ বাহিৰে এই মূৰ্তি শূন্য হৰিক চিন্তা কৰাৰ আন কোনো উপায়ে এই শাস্ত্ৰত লিপিবদ্ধ কৰা হোৱা নাই ঈশ্বৰ উপাসনা সম্পৰ্কে দুটি পন্থা আছে সাকাৰ উপাসনা আৰু নিৰাকাৰ উপাসনা ভাৰতীয় সনাতন ধৰ্মৰ মাজত সাকাৰ আৰু নিৰাকাৰ দুয়োটা উপাসনা মততেই বিধান আছে বেদান্ত আদি শাস্ত্ৰত সৰ্বখলবিদং ব্ৰহ্ম পুৰাণ আদি শাস্ত্ৰত
ইদং বিষ্ণুময়ং জগত বুলি ঈশ্বৰক বৰ্ণনা দিছে। মহাভাগৱতত দুই প্ৰকাৰৰ সাকাৰ আৰু নিৰাকাৰ দুয়োটাই অৱস্থানেই সম্ভেদ দিয়া হৈছে। ঈশ্বৰৰ ৰূপ ঠাৱৰ কৰিব নোৱাৰালৈকে তেওঁ পূজা অৰ্চনা আদি কৰাৰ উপায় নাথাকে। সাকাৰ উপাসনাৰ ক্ষেত্ৰত ভাগৱত আৰু 8 প্ৰকাৰৰ মূৰ্তি বৰ্ণনা কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই 8 প্ৰকাৰৰ মূৰ্তিৰ উপাসনাৰ ভিতৰত মনোময় মূৰ্তি উপাসনাতেই বিশেষ নিষ্ঠা প্ৰকাশ কৰিছে। সাকাৰ উপাসকসকলে ঈশ্বৰৰ সাকাৰ আৰু নিৰাকাৰ উপাসকসকলে দুয়োটা অৱস্থাকেই বিশ্বাস কৰে। সাকাৰ সাধকসকলে ঈশ্বৰৰ ৰূপ মনৰ বেদীত প্ৰতিষ্ঠা কৰা, ধ্যান কৰা আৰু গুণময়ী গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, অৰ্চন বন্দন আদি সগুণ ভক্তিৰ দ্বাৰা সেৱা ভক্তি কৰা আদি কাৰ্যক বিশ্বাস কৰে আৰু নিৰাকাৰ উপাসনাৰ ওপৰতো তেওঁলোকে বিশ্বাস কৰে। অনাদি অনন্ত অচ্যুত নিৰঞ্জন নিৰাকাৰ সনাতন আদি ঈশ্বৰৰ পবিত্ৰ নামসমূহকো সাকাৰ উপাসকসকলে শ্ৰৱণ কীৰ্তন কৰে। কিন্তু নিৰাকাৰ উপাসকসকলে ঈশ্বৰৰ কোনো মূৰ্তি বিশ্বাস নকৰে। ঈশ্বৰৰ দাৰুময় মূৰ্তি, মৃন্ময় মূৰ্তি, শিলাময় মূৰ্তি, আনকি মনোময় মূৰ্তিটো বিশ্বাস নকৰি ঈশ্বৰৰ সৰ্বব্যাপ্তমান সৰ্বশক্তিমান বুলি কেৱল নাম লৈ চিত্ত শুদ্ধ কৰে। এই ঘোষাটিয়ে নিৰাকাৰ আৰু সাকাৰ উপাসক দুয়োপন্থী ভক্তৰ ভাৱৰ প্ৰতিনিধিত্ব কৰিছে। এই ঘোষাটি নিৰাকাৰ সাকাৰ উপাসকসকলৰ যি দুয়োপন্থী ভক্তৰে ভাৱৰ প্ৰতিনিধিত্ব কৰিছে, ঈশ্বৰ সাকাৰ হৈও সঁচা আৰু নিৰাকাৰ ইও সঁচা। সাকাৰ আৰু নিৰাকাৰ যি তৰ্কদণ্ড তাৰ সমাধান মহাপুৰুষ গুৰুজনাই তেৰা গ্ৰন্থৰাজিসমূহত উল্লেখ কৰি গৈছে। সাকাৰ আৰু নিৰাকাৰ সাধন তত্বৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই মুখৰ বাণী বিশেষভাৱে উল্লেখযোগ্য। ৰাসলীলাৰ পৰিসমাপ্তিৰ পিছত কৃষ্ণ যেতিয়া বৃন্দাবন এৰি মথুৰালৈ গ'ল, গোপীসকল বিৰহত দগ্ধ হৈ পৰিল। কৃষ্ণৰ ভুৱন মোহন মধুৰ মূৰ্তি হৃদয়ত ধ্যান কৰি কাতৰ হৈ পৰিল। গোপীসকলৰ এই শোকবিহ্বল অৱস্থাৰ কথা কৃষ্ণই মথুৰাত বাৰুকৈ উপলব্ধি কৰিছে। সেয়েহে তেওঁ প্ৰাণবান্ধৱ উদ্ধৱক জৰিয়তে মহাভক্তা গোপীসকললৈ তেওঁ হৃদয়ৰ বাৰ্তা পঠিয়াইছিল। উদ্ধৱে গোকুললৈ গৈ গোপীসকলৰ কৃষ্ণবাণী শুনাইছিল। অজেন জলবায়ু পৃথিৱী আকাশ ব্যাপী আছে চৰাচৰ, সেই মতে মই মন বুদ্ধি প্ৰাণ ব্যাপী আছো মস্তৰ। হয় আপোনাতো মই আপোনাক চৰ্যু, আপোন পাল সকলে আপোনাকো পাছে আপুনি সংহাৰো, আপোন মায়াৰ বলে পৰম বিশুদ্ধ গুণহীনময় অজ্ঞানৰ আত্মায়েকো অমুতে আছে এইটো জগতময় পুৰু জগতত ব্যতিৰক, এইবুলি ভাগৱতৰ 10ম স্কন্ধত উল্লেখ কৰিছে। গতিকে কৃষ্ণৰ এই বাণীয়ে ইয়াকে বুজাইছে যে যিজন সাকাৰ তেওঁই নিৰাকাৰ আৰু যিজন নিৰাকাৰ তেওঁই সাকাৰ। মাধৱদেৱে নিৰাকাৰ উপাসনাৰ মতে উল্লেখ কৰাৰ উপৰিও নামৰ মহিমাও এই ঘোষাটিত প্ৰকাশ কৰিছে। জানি বা নজানি নাম উচ্চাৰণ কৰি নাম লওঁতাজনৰ সমস্ত পাপ পুৰি ছাই হৈ পৰে আৰু অনন্ত জন্মৰ বাসনা ক্ষয় কৰি মনক নিৰ্বিকাৰ অৱস্থাত অৱস্থিত কৰিব পাৰে। এতেকে সৰ্বব্যাপ্তময় হৰিক আহ্বান বা বিসৰ্জনৰ যত্ন নকৰি কেৱল নাম শ্ৰৱণ কীৰ্তন কৰি থাকিলেই কুলুষিত মন পৰিষ্কাৰ হৈ উঠে। যিটো জনে কৃষ্ণ কথা বিচাৰে সময় মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ প্ৰীতি জাগ যুগ, যোগাদিৰো ফলক পায়। যিজন লোকে ক্ষণে ক্ষণে মনত কৃষ্ণৰ কথা বিচাৰ কৰে আৰু ধৈৰ্য ধৰি শ্ৰৱণ কীৰ্তন কৰে, তেওঁ এই সকলো তীৰ্থ স্নান দান দেৱকাৰ্য পিতৃকাৰ্য যাগ যজ্ঞ আদি যোগাদিৰো ফল লাভ কৰে।
যিজন লোকে কৃষ্ণ কথা মনেৰে বিচাৰি ফুৰে খন্তে সমস্ত ধৈৰ্য ধৰি শ্ৰৱণ কীৰ্তন স্মৰণ কৰে আৰু সকলো তীৰ্থ স্নান দান ধৰ্ম দেৱতাৰ পিতৃসকলৰ বাবে কৰা যাগযজ্ঞ ধৰ্মানুষ্ঠানসমূহ তথা যোগাদিৰ ফল তেওঁ ঘৰতে বহি পায়। নিগুণ কৃষ্ণৰ গুণাদি তেওঁ নাম যিসকল লোকে সময়ে সময়ে মনত স্মৰণ কৰে আৰু ধৈৰ্য সহকাৰে শ্ৰৱণ কীৰ্তন কৰে সেই লোকসকল অক্ষয় পুণ্য অধিকাৰী হয়। বেদৰ বিধানমতে তীৰ্থ স্নান দান দেৱতা পিতৃসকলৰ অৰ্থে কৰা যাগযজ্ঞাদি কৰ্মানুষ্ঠানসমূহ সিদ্ধ শূন্যভাৱে আচৰণ কৰিলে তাৰ বিনাশীল প্ৰাপ্ত হয়। কিন্তু কলিত বেদবিহিত কৰ্মানুষ্ঠানসমূহ সিদ্ধ শূন্যভাৱে অনুষ্ঠিত কৰা মুঠেই সম্ভৱ নহয়। কাৎচিত কোনো লোকেই সিদ্ধ শূন্যভাৱে এই কৰ্মানুষ্ঠানসমূহ সম্পাদিত কৰিলে তেওঁ বিনাশী ফলহে লাভ কৰে। আনহাতে যোগে এক দুষ্কৰ কৰ্মানুষ্ঠান। যোগৰ মোৰ 8টা ভাগ আছে, যথা যম নিয়ম প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা আসন আৰু সমাধি। এই সকলোৱেই যোগকীয়া বিশুদ্ধভাৱে আচৰণ কৰিলে যি ফল প্ৰাপ্ত হয় সিও অবিনাশী নহয়। মাত্ৰ কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিলেই মনুষ্যই অবিনাশী পুণ্য ফলৰ অধিকাৰী হ'ব পাৰে। উদাহৰণস্বৰূপে ভাগৱতত উল্লেখিত গজেন্দ্ৰই জীৱক মুক্তি দান কৰে। উদাহৰণস্বৰূপে ভাগৱতত উল্লেখিত এই গজেন্দ্ৰ উপাখ্যানৰ কথা ক'ব পাৰি। আৰু মহাসংকটৰ সময়ত গজেন্দ্ৰই হৰিবিনে আৱৰৰ তাৰণতা নাহি কেও বুলি খন্তেক সময় হৰিক স্মৰণ কৰি শৰণাপন্ন হৈছিল। তেওঁ কাতৰে গাইছিল, অসুংগে মেৰাই পদ্মগুট ওপৰা তুলি অগজেন্দ্ৰে শৰণ লৈলা তাহি হৰি বোলে। ইয়াৰ ফলতে গজেন্দ্ৰই ভগৱন্তৰ পাৰিষদ তনু লাভ কৰিছিল আৰু শতাংগ নিপতি 2 দণ্ডৰ ভিতৰতেই পৰম গতি লাভ কৰিছিল ঈশ্বৰৰ নাম লৈ। অজাৰ পুত্ৰ হবে হয়তো হৰে ত শৰণ লয়াও হৰি গুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘিত মধু নদীৰ জল কপিয়া পিতৃগণে টিপি দি কওঁ পাৱে। যাৰ পুত্ৰসকলে সংসাৰত থাকি হৰিত শৰণ লৈ হৰি গুণনাম শুদ্ধভাৱে শ্ৰৱণ কীৰ্তন কৰে তেওঁলোকৰ পিতৃসকলে পৰম তৃপ্তিৰে দধি দুগ্ধ ঘৃতমধু নদীৰ জল আদি পান কৰে। মনুষ্যই এই সংসাৰত জন্ম লওঁতেই দেৱতা ঋষি পিতৃ ৰজা আৰু সুহৃদ এই 5 দিশৰ ঋণত আবদ্ধ হয়। হোমাৰ্দিক কাৰ্যৰ দ্বাৰা দেৱতাসকলৰ তপনাদিৰ দ্বাৰা ঋষিসকলৰ আত্মবলিদানৰ দ্বাৰা ৰজাসকলৰ আৰু শ্ৰাদ্ধাদিৰ দ্বাৰা পিতৃ আৰু সমভাৱেৰে সুহৃদসকলৰ ঋণৰ পৰা মুক্ত হয়। সেইবাবে বৈদিক বিধান অনুসৰি পঞ্চযজ্ঞ কৰাৰ নিয়ম প্ৰচলিত আছে। যদি কোনো লোকে এই পঞ্চযজ্ঞ নকৰে তেওঁ পৰকালত দুখভঞ্জী নিম্ন যোনিত জন্ম লয় বুলি বহুলোকে বিশ্বাস কৰে। ভাগৱত ধৰ্মই এই পঞ্চযজ্ঞক ভক্তিহীন কৰ্মানুষ্ঠান বুলি ঘোষণা কৰিছে। গতিকে এই যজ্ঞসমূহ আচৰণ নকৰি কেৱল মুকুন্দৰ চৰণত শৰণাপন্ন হ'লেই মনুষ্যসকলে সকলো ঋণৰ পৰা মুক্ত হ'ব পাৰে। পৰমেশ্বৰৰ 3 লোকৰ তথা সকলো ভূতৰ আত্মাস্বৰূপ, সেয়েহে তেওঁ সন্তুষ্ট হ'লেই সমস্ত জগত তৃপ্ত হয়। লগে লগে দেৱতাসকলৰো অধিকাৰ নাইকিয়া হয়। পিতৃৰ শ্ৰাদ্ধ আদি কৰ্মানুষ্ঠান দধি দুগ্ধ ঘৃত মধু নদীৰ জল আদিৰে দেৱতাসকলক তৰ্পণ কৰি পিতৃসকলক সন্তুষ্ট কৰা হয়। কিন্তু ভাগৱত শাস্ত্ৰই পুত্ৰসকলৰ ঈশ্বৰৰ একান্ত ভক্ত নহ'লে পিতৃসকলৰ সদ্গতিৰ কোনো বিধান নাই বুলি ঘোষণা কৰিছে। ৰজা চিত্ৰকেতুৱে অপুত্ৰক আছিল। তেওঁ অবিহনে উপৰি পুৰুষ পিতৃ পিতামহসকল পিণ্ডদান কৰি নৰকৰ পৰা কোনো নিস্তাৰ কৰিব সেই চিন্তাই ৰজাশোকত নিয়মমান হৈ আছিল। সেয়েহে তেওঁ নানা কাকুতি কাপুণ্য কৰি নাৰদক এটি পুত্ৰ ভিক্ষা মাগিছিল। ভাগৱতত এনেদৰে উল্লেখ কৰিছে, এক গতে পুত্ৰ মাত্ৰ হকয়ুতপতি হেন বিধি দৰশীও কৰিও মুকুতে। ৰজাৰ কাপুণ্য বাণীৰ উত্তৰত পুত্ৰ জন্মৰ সাৰ্থকতা সম্পৰ্কে দেৱকী নাৰদে মহাখেদ কৰি কৈছে,
অৰাম নুশুনে পৰম শাস্ত্ৰ গীতা ভাগৱত কিমতে ভকতি আৰ হৈবে মাধৱত পুত্ৰেও নিষ্ঠাৰে যদি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ হন্তে পিতৃকপে লাৱে নৰকত অশুকৰে কুকুৰে বহু পুত্ৰক জন্মায় তেবে কি কাৰণে মুকুতিকো নপায় বিশিষ্ট পুণ্যকে পাই অবৈষ্ণৱ পুত্ৰক এতেকে ভজিব লাগে কৃষ্ণৰ নামক হে ৰাম কৃষ্ণ তুষ্ট ভলে জনো পুত্ৰ উপজয় কৃষ্ণকে পৰম পুত্ৰ মিত্ৰ ভাতৃশয় হৰিত ভকতি ভলে সমস্তকে পায় কৃষ্ণত বিমুখে সুখ একথা নাই এতেকে ভক্তিবিহীন অবৈষ্ণৱ পুত্ৰ দ্বাৰা পিতৃপিণ্ড দান কৰা কোনো অৰ্থই নাই বুলি কৈছে কিন্তু হৰিৰ একান্ত শৰণীয়া পুত্ৰসকলে পিতৃ পিতামহসকলে অনায়াসে দধি দুগ্ধ ঘৃতমধু নদীৰ জল আদি প্ৰাণ কৰি তৃপ্ত হয় এনে শ্ৰেণীৰ শৰণীয়াল পুত্ৰসকলৰ বৈদিক বিধান অনুসৰি কোনো শ্ৰাদ্ধ পিণ্ড আদিৰ আৰু দানৰ প্ৰয়োজন নাই বুলি ঘোষাশাস্ত্ৰত উল্লেখ কৰিছে অগেহে হিষে সকল শাস্ত্ৰ পঢ়িলে শুনিলে শিশি অনুষ্ঠান কৰ সকলে কৰিল নিৰাশাই ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সন্মুখ ভৈল আশা কজি জনে প্ৰেথে দেল ইহ জগতৰ সকলো মানুহেই নানা ধৰণৰ আশা আকাংক্ষাৰ বুকুত ডুব গৈ থাকে মানুহৰ সকলো প্ৰকাৰৰ কামনা পূৰণৰ ক্ষমতা একমাত্ৰ ঈশ্বৰ কৃষ্ণৰহে আছে সেয়েহে তেওঁক পূৰ্ণকাম ভগৱান বুলি কয় সৰ্বকাম বৰিখন কৃষ্ণৰ চৰণ যাৰ যেবে বাঞ্ছা কৰে হৰি কৰয় পূৰণ ঈশ্বৰ তিনিগুণৰ সৃষ্টিকৰ্তা আৰু তেওঁ নিগুণত অধিষ্ঠিত তেওঁ কোনো আশা নাই অৰ্থাৎ সংসাৰৰ সকলো আশাৰ তেওঁই সৃষ্টিকৰ্তা সকলোৰে কামনা পূৰণকাৰী হৈও তেওঁ নিষ্কাম সেইকাৰণে তেওঁক নিৰাশা ঈশ্বৰ কৃষ্ণ বুলি কোৱা হৈছে যিজনে লোকে তিনি গুণময় সকলো কামনা বাসনা ত্যাগ কৰি নিৰাশা ঈশ্বৰ কৃষ্ণৰ সন্মুখ হৈ তেওঁক ভক্তি কৰিলে তেওঁ প্ৰকৃততে সকলো ধৰ্মশাস্ত্ৰ পঢ়িলে শুনিলে আৰু সেই শাস্ত্ৰবিলাকে বিধান কৰা সকলো ধৰ্মানুষ্ঠান সম্পাদন কৰিলে মাধৱদেৱ পুৰুষে যিবোৰ কৰ্ম ধৰ্মশাস্ত্ৰত হোম দান তীৰ্থ বৰ্ত আদি কৰ্মানুষ্ঠানৰ বিধান দিয়া আছে সেই শাস্ত্ৰসমূহক লক্ষ্য কৰি এই ঘোষাটি সংকলিত কৰিছে ইয়াৰ কৃষ্ণৰ ভকতি নকৰি সমস্ত কামনা বাসনে জলাঞ্জলি দি সকলো ধৰ্মশাস্ত্ৰ পঢ়ি শুনি শাস্ত্ৰবিহিত সকলো ধৰ্মানুষ্ঠান কৰিলেও সি নিষ্ফল হ'ব অপবিত্ৰ যিটো আতে পবিত্ৰ হয় বা যদি সমস্ত অৱস্থা আছে পায়া অকমলচন যিটো তাম সুমৰে তাৰেখে শুদ্ধ বাহিৰে ভিতৰে হৈ কায়া যিজন অপবিত্ৰতাৰ তেওঁ শেষ আৰু অৱস্থাপ্ৰাপ্ত হয় তেওঁ পৰম পবিত্ৰ যদি হৃদয়ত কমললোচন ঈশ্বৰ কৃষ্ণক স্মৰণ কৰে আৰু হৰিক হৃদয়ত লৈ তেওঁ বাহিৰে ভিতৰে তেওঁৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনৰ পাছতে স্মৰণৰ স্থান মহাপাপীও যদি কৃষ্ণ নাম স্মৰণ কৰে তেওঁ হৃদয় শুদ্ধ হয় এটি অগ্নিস্ফুলিংগই যেনেকৈ এক প্ৰচণ্ড অগ্নিপিণ্ডত পৰিণত হৈ শুকান বন নিমিষতে পুৰি ছাই কৰে ঠিক তেনেকৈ একাষাৰ কৃষ্ণনাম স্মৰণে হৃদয়ত পঞ্জীভূত হৈ থকা পাপৰ দম নিমিষতে পুৰি ছাই কৰে কৃষ্ণনাম পাপ অৰণ্যৰ পাপ সংহাৰ কৰি আৰু মহাসিংহৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম
राम राम राम। ओ हरि, ओ राम कृष्ण।